হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আজি আকৌ আন এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ ওলাইছোঁ। তোমালোকৰ স্ক্ৰীনত যেনেদৰে দেখা পাইছা যে HSLC ৰিজাল্ট 2025ৰ আৰু এইবাৰ তোমালোকৰ নিশ্চয় বহুতেই তোমালোকে জানা যে মাত্ৰ অসমৰ 61% ষ্টুডেণ্টহে পাছ কৰিছে, বাকী 40% প্ৰায় ফেইল কৰিছে। ইয়াৰ মানে যোৱা বছৰৰ তুলনাত এইবাৰ কিন্তু বহুত ফেইল কৰিছে, যাৰ কাৰণে কিন্তু তোমালোকৰ হয়তো কাৰোবাৰ ভণ্টি হ'ব পাৰে, ভাই ভণ্টিসকলে পৰীক্ষা দিছিল, হয়তো উত্তীৰ্ণ হ'ব পৰা নাই, বা তুমি কিন্তু উত্তীৰ্ণ হ'ব পৰা নাই। সেই হেতুকে কি কৰা হয়, প্ৰত্যেক বছৰে কম্পাৰ্টমেণ্ট এক্সাম দিয়া হয়। চ' এই কম্পাৰ্টমেণ্ট এক্সাম কেনেদৰে দিয়া হয়, ক'ত দিয়া হয়, সেই বিষয়ে আলোচনা কৰিম। চ' এতিয়া চোৱা, তোমালোকে এইখন যিখন তোমালোকে নটিচ দেখা পাই আছা, এইখন নটিচ জাৰি কৰা হৈছে আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ পৰা। চ' এইটো যদি তোমালোকে ভালদৰে চোৱা, পঢ়ি চাবা ভালকে, মই ইম্পৰ্টেণ্ট যিখিনি আছে সেইখিনি কৈ দিছোঁ। চ' তোমালোকে যদি ইয়াতে চোৱা যে HSLC examination 2025 but failed in maximum 3 subject and obtained minimum 170 marks. চ' ইয়াতে কোৱা হৈছে যে তুমি বা যিজন কেণ্ডিডেটে ফেইল কৰিছে তেওঁ মেক্সিমাম 3টা ছাবজেক্টত ফেইল কৰিব পাৰি, তেতিয়াহে তেওঁ এক্সাম দিব পাৰিব, মানে কম্পাৰ্টমেণ্ট এক্সামৰ বাবে কোৱালিফাই হয় বুলি ঘোষণা কৰা হ'ব। যদি কোনোবাই ধৰি লোৱা 4টা বিষয়ত ফেইল কৰিছে, তেওঁ কিন্তু এক্সাম দিব নোৱাৰে। ঠিক আছে, তিনিটাত হ'লে দিব পাৰিব, এটাত হ'লে দিব পাৰিব, দুটাত হ'লেও দিব পাৰিব। এইখিনি আছিলে তোমালোকৰ। তাৰপিছতে আৰু এটা ইয়াতে লিখা আছে যে মেক্সিমাম অৰ্থাৎ টোটেল মাৰ্ক কিমান হ'ব লাগিব, 170 or 170 এবভ, মানে 170ৰ ওপৰত হ'ব লাগিব। 170 হ'লেও হ'ব, কিন্তু 170ৰ তলত হ'লে নহ'ব, 169 হ'লেও কিন্তু নহ'ব। আৰু এটা কথা যে তোমালোকে কিন্তু, বা আমি যেতিয়া বহুত বছৰ ধৰি লোৱা 5-6 ইয়াৰ্ছ আগৰ কথা, তেতিয়া কিন্তু আই থিংক আমাৰ যি মাতৃভাষা বা এছামিজ বুলি কোৱা হয়, চ' অসমীয়া ভাষাটোত ফেইল কৰিলে কিন্তু আগতে আমি জনামতে কি কৰা নাছিলে, পৰীক্ষা দিবলৈ দিয়া নাছিলে, সেইটো আমাৰ মাতৃভাষাৰ কাৰণে। কিন্তু বৰ্তমান কিন্তু তুমি যিকোনো 3টা ছাবজেক্ট হ'লে হয়, 3টা ছাবজেক্টত ফেইল কৰিলে দিব দিয়ে। অৰ্থাৎ যদি তুমি অসমীয়াত ফেইল কৰিছা, ইংলিছত ফেইল কৰিছা, কোনো মেটাৰ নাই, যিকোনোত ফেইল কৰিব পাৰা, ইলেক্টিভ ফেইল কৰিব পাৰা, যিকোনো 3টা ছাবজেক্ট ফেইল কৰিলে আকৌ দিব পাৰিবা। চ' এছামিছতো ফেইল কৰিলে দিব পাৰিবা, হিন্দীত যিকোনো। এতিয়া আৰু মাতৃভাষা তেনেকুৱা কোনো ধৰণৰ নিয়ম নাই। এতিয়া এইটো আছিলে তোমালোকৰ নটিচ। চ' আৰু ইয়াতে লিখা আছে, তোমালোকে ফিজবিলাক জানি থৈ দিবা। ফিজৰ বিষয়ে ইয়াতে লিখা আছে ভালদৰে। ইয়াতে আৰু লিখা আছে, তোমালোকে ভালদৰে চাই ল'বা, এইখিনি ইম্পৰ্টেণ্ট হয়। চ' ভিডিঅ'টো ইমানতে সামৰিছোঁ, আৰু যদি কিবা হেল্প লাগে তেনেহ'লে তোমালোকে কমেণ্টত জনাই দিব পাৰা, এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। থেংক ইউ।